25 জুন 2026 যোৱা অক্টোবৰ 2025 পৰাই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ গেট মুকলি হৈ আছিল হয় একচুৱেলি ক'ব গ'লে অলপ বেয়া লাগে আমাৰো বেয়া লাগে দেখোন আজিৰ পৰা ধৰক নেশ্যনেল পাৰ্কৰ যিহেতু গেটখন বন্ধ থাকিব আজি ধৰক 3 মাহ 4 মাহ বন্ধ থাকিব এই অনুযায়ী আৰু বন্ধ হ'লেও আমাৰ এটা কি হয় আমাৰ যিটো সাউথাৰ্ণ বাউণ্ডাৰী ৰোড আছে এইটো খোলা থাকিব সাউথাৰ্ণ বাউণ্ডাৰী ৰোডটো খোলা থাকিব আমাৰ যেহেতু এটা ব্লেক পেন্থাৰৰ সাইটিং এটা হৈ আছে সময় অনুযায়ী তো আমি যিমানখিনি টুৰিষ্ট আহিব বিচাৰে তেওঁলোক আহিব পাৰে এইখিনিয়ে হয় খুব ব্যস্ততাৰ মাজত পাৰ ঘৰ আমাৰ যিমানখিনি বন কৰ্মচাৰী আছে তেওঁলোকে বহুত কষ্টৰে এইকেইটাই আজি 6 মাহ 7 মাহ ধৰি তেওঁলোকে বহুত কষ্টৰে মানে ইয়াতে সাৰ্ভিস দি আছে তেওঁলোকক ধন্যবাদ জনাব লাগিব যিকেইজন আমাৰ ইয়াতে থাকে মানে আমাৰ যিখন সেকেন্ড গেটত আমাৰ ষ্টাফখিনিয়ে ওতপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো যোৱা বছৰকৈ বহুতখিনিয়ে পৰ্যটকৰ বাঢ়িছে পৰ্যটকৰ সংখ্যা বাঢ়িছে ক'ব গ'লেতো আমি যিমানখিনি মানুহক আমি লগ পাইছোঁ টুৰিষ্টক লগ পাইছোঁ তেওঁলোকক সুধিছোঁ মানসৰ কেনেকুৱা পাইছে হয় খুবেই ভাল পাইছে আৰু বহুত এনেকুৱা আছে পৰ্যটক আমাৰ বিভিন্ন বহুত দূৰ দূৰণিৰ পৰা আহিছে ফাৰ্ষ্ট টাইম মানস নেশ্যনেল পাৰ্ক ভিজিট কৰিছে তেওঁলোকৰ পৰা আমি সুধিছিলোঁ তেওঁলোকক সুধিছে খুব ভাল পাব বুলি কৈছে আৰু তেওঁলোকে আহি থাকিব ইয়ালৈকে হয় বিগত সংখ্যা আগতকৈতো সংখ্যা ভালেখিনি বাঢ়িছে এতিয়া ভিতৰত গ'লে মানুহে গ'লে দেখা পায় যেনে আমাৰ হাতী ইণ্ডিয়ান গড় কওক আপুনি ৱাইল্ড বাফেলো কওক আৰু এতিয়া টাইগাৰ সাইটিং হৈয়ে আছে ৰেগুলাৰ বুলি ক'লে ভুল নাই এতিয়া মই ভিতৰৰ পৰা আহিলোঁ মানে দেখাই পাইছোঁ আমিও পৰ্যটকসকলক আমি ক'ম আমি তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে আহক এনেকুৱা নহয় যে নেশ্যনেল পাৰ্কৰ গেট বন্ধ হৈছে এইটো হয় কিন্তু আমাৰ এটা ৰাস্তা আমাৰ খোলা ৰাখিছোঁ যিটো আমাৰ এতিয়া সমগ্ৰ ক'ব গ'লে গোটেই ভাৰতবৰ্ষতে এটা বিয়পি পৰিছে এটা ব্লেক পেন্থাৰ মানস নেশ্যনেল পাৰ্কত ব্লেক পেন্থাৰৰ দুটা পোৱালিৰ লগতে মাক এজনী সঘনাই দেখা পোৱা যায় কোনো ধৰণৰ আমাৰ ইয়াত অহা নাই এনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে খবৰ পোৱা নাই আমাৰ ওপৰ মহলৰ যোনটো অফিচাৰ আছে তেওঁলোকে ডিচিশ্যন ল'ব সময় আছে 3 মাহ হয়তো 3 মাহ পিছত খুলিব পাৰে বন্ধ কৰা হয় আমাৰ এতিয়াতো আপোনাৰ বাৰিষা ছিজন আহিলে তো সঘনাই বৰষুণ লগতে আমাৰ গছ-গছনি ৰাস্তাবোৰ আপোনাৰ পৰি থাকে সেই এটা থাকে আৰু এতিয়া কি হয় ঘাঁহবিলাকো আমাৰ ওখ হৈছে এতিয়া দেখা পোৱাত সেনেকুৱা অলপ অসুবিধা হ'ব লগতে আৰু কি তেওঁলোককো এটা হেৰি লাগে এনেকুৱা নহয় যে এটা সকলোকে এটা ৰেষ্টৰ প্ৰয়োজন আছে তেওঁলোকৰ জন্তুখিনিক আমি ৰেষ্ট দিব লাগে মানুহে আকৌ ৰেষ্ট পাওক অলপ যিকোনো আমাৰ ইয়াতে জীৱনভৰ গাইড আছে বা আমাৰ যিখিনি আমাৰ লজবিলাকৰ মানুহ তেওঁলোকে অলপ ৰেষ্ট পাওক ৰেষ্ট লওক সেইটোৱে সকলোকে ৰেষ্টৰ প্ৰয়োজন নিৰাপত্তা বিচাৰোঁ সেইটোৱে তেওঁলোকে শান্তি এনেকুৱা ধৰণৰ কথা নহয় কিন্তু বিচাৰে অলপ ৰেষ্টটো তেওঁলোকে অলপমান বিচাৰিবিও ইমানখিনি গাড়ী মটৰ চলি থাকে হয় 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 এইটো নিবিচাৰে এইটো ক'লো মই যে তেওঁলোকে একো ডিচিশ্যন হোৱা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ